গুড মৰ্নিং জ্যোতিকা ব্লগ চমিনিয়তি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 10টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া আজি ৰাতিপুৱাৰ পৰা মানে বৰষুণ দি আছে, সেইকাৰণে একো কাম বন নাই। ৰাতিপুৱা কামখিনি হোৱা কৰি লৈ এতিয়া মই চাদৰ এখনত পতি লগাব আছে। সেই পতিখিনিনো কেনেকৈ লগাওঁ, মই কেনেকৈ লগাওঁ আপোনালোকক দেখাই দিম সহজ পদ্ধতিৰে। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব, স্কিপ নকৰাকৈ। এইখন চাদৰ ইয়াতে ছাইড পতিটোত এনেকৈ এইখন চাদৰৰ দহি বটি মই যেতিয়াই যেনেকৈ পাৰোঁ তেনেকুৱাকৈ কৰি লওঁ। ইয়াতে এনেকৈ ছাইডটো পতিকেইটা মই কাটি লওঁ। ভাল ইয়াৰ ছাইডৰ পতিকেইটা মই কাটিছোঁ। এটা এনেকৈ আপোনালোকৰ ছাইড পতিকেইটা ভালদৰে কাটি ল'ম। এতিয়া কাটি লোৱাৰ পাছত কেনেকৈ চিলাই কৰোঁ আপোনালোকক দেখাই আছোঁ। এনেদৰে ছাইড পতিকেইটা কাটি লৈছোঁ। এনেদৰে দুটা লৈ পিছ চাইডৰ পৰা এনেকৈ চিলাই কৰি আগ চাইডৰ পৰা এনেকুৱাকৈ এটা চিলাই মাৰি দিলে পতিটো সমান হৈ যায়। পতিটো যাতে উঠি নাথাকে তেনেদৰে এইটো মই পতিটো এনেদৰে মাজত পিছ চাইডতো চিলাই মাৰিছোঁ, দুটা জইন কৰি দিছোঁ। তাৰ নেক্সট চাইডত চিলাই মাৰিছোঁ। এনেকৈ চিলাই মাৰি এয়া দেখিছেনে, এনেকৈ জইন কৰি দিছোঁ। এটা ছাইডত তিনিটাকৈ পতি লাগে। এই তিনিটা পতি এনেদৰে ভালদৰে মই চিলাই কৰি ল'ম। চিলাই কৰি লোৱাৰ পাছত আকৌ এটা পতি এনেকৈ সমান কৰি লৈ চিলাই মাৰি দিছোঁ। পিছ চাইডৰ পৰা চিলাই মাৰিছোঁ এইটো। তাৰপাছত ফ্ৰণ্ট চাইডৰ পৰা এটা চিলাই মাৰি দিম। এতিয়া মই চাদৰখনত এনেদৰে চিলাই কৰি পতিটো এনেদৰে ছাইডকেইটা চিলাই কৰি ল'ম। চিলাই কৰি লোৱাৰ পাছত সহজ হয়। ছাইড দুটা পতিটোৰ ছাইড দুটা মই প্ৰথমতে চিলাই কৰি লৈছিলোঁ। সেইটো ক্লিপটো ডিলাইট হৈ গ'ল কিজানি। এনেদৰে তাৰ পাছত চিলাই কৰি লোৱাৰ পাছত এনেদৰে মই ছাইডটোত আৰু আকৌ এবাৰ চাদৰখনত চিলাই কৰি লৈছোঁ। এনেকৈ চিলাই কৰি গোটেইখিনি মই এনেদৰে চিলাই কৰি গৈ থাকিম সমানকৈ, যাতে চাদৰখনৰ ছাইডত বেছিকৈ নহয়, চাদৰখন যাতে ওলাই নাথাকে। পতিটো ভালদৰে এনেকৈ লগাই দিব লাগে। এনেদৰে ছাইডটো ভালদৰে চিলাই কৰি লৈ
ইমান কথা কৈছে মি কথা ভিডিওটো যদি চাই ভাল লাগিব লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো বজাই দিব সাইডটো সিলাই কৰা হোৱাৰ পাছত পাছৰ খণ্ডটো এনেদৰে সিলাই কৰি লোৱাৰ পিছত আপোনালোকক দেখাই দিছোঁ এনেদৰে ভালদৰে সিলাই কৰি লৈছোঁ এয়া চাওক প্ৰতিটো চাইড প্ৰতিটো এনেদৰে সিলাই কৰি লৈছোঁ কি ধুনীয়াকৈ সমান হৈ গৈছে আপোনালোকে প্ৰতিটো টানি টানি বা চাদৰখন টানি কিনে তেনেদৰে নলগাব নহ'লে মানে চাদৰখন কচি যাব বা প্ৰতিটো কচি কিনে মানে সিধা নহয় বেছি টানি ধৰিব নালাগে আৰু প্ৰতিটো বেছিকৈ টানি ধৰিব নালাগে আৰু যদি আগতে চিলাই কৰি লৈ সাইড দুটা চিলাই কৰি ল'লে আৰু সহজ হয় মই এটা সাইড চিলাই কৰিয়ে লৈছিলোঁ আৰু নেক্সট সাইডটো মানে কাপোৰখন যে চিকটৰ মানে ডাইডছৰ হয় সেইকাৰণে ভালদৰে মটকে মানে ভাজ কৰি দিয়াৰ লগে লগে মোৰ চিলাই কৰা হৈ গৈছে তাৰ পাছত এয়া দহি গোটাৰ কাৰণে এটা সাইড দহি গোটা হৈছে এটা সাইড দহি গোটাৰ কাৰণে মই বেজিৰে গোটাবিলাক